নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকক এটা অত্যন্ত শক্তিশালী উপায়ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, যি উপায় আপোনাক সুখ, সমৃদ্ধি, উন্নতি, জীৱনলৈ সুবিধাৰ বাট মুকলি কৰাত সহায় কৰিব। বন্ধুসকল, আমি সকলোৱে বিচাৰোঁ যে আমাৰ জীৱনলৈ পৰ্যাপ্ত পৰিমাণৰ সুবিধা আহক, ধন টকা পইচা আহক। আমাৰ জীৱনত যাতে কোনোদিনে কেতিয়াও সুবিধাৰ অভাৱ নহওক, ব্যৱসায় কৰিলে যাতে আমাৰ কেতিয়াও কাষ্টমাৰ অভাৱ নহওক, ধন টকা পইচাৰ যাতে আমাৰ ওচৰলৈ সদায় আহিয়ে থাকে, সেইটো আমি সকলোৱে বিচাৰোঁ। কিন্তু বন্ধুসকল, নিজৰ জীৱনত উন্নতি কৰিবৰ কাৰণে আমাক সংখ্যাতত্ত্ব অনুসৰি যিদৰে 5 সংখ্যাৰ আশীৰ্বাদৰ প্ৰয়োজন, নিজকে ষ্টেবল কৰিবৰ কাৰণে, নিজৰ উন্নতি সাধিবৰ কাৰণে এই 5 সংখ্যাৰ আশীৰ্বাদ প্ৰয়োজন। ঠিক তেনেকৈ জ্যোতিষশাস্ত্ৰ অনুসৰি আমি যিকোনো ক্ষেত্ৰতে উন্নতিৰ কাৰণে, আমি ব্যৱসায়িক উন্নতিয়ে হওক, শৈক্ষিক উন্নতিয়ে হওক, যিকোনো ক্ষেত্ৰত উন্নতিৰ কাৰণে আমাক বুধ গ্ৰহৰ এটা বিশেষ আশীৰ্বাদৰ প্ৰয়োজন থাকে। বন্ধুসকল, বহুতে বুধ গ্ৰহক সাধাৰণতে বিশেষ গুৰুত্ব নিদিয়ে, তাৰ পৰিৱৰ্তে শনি, ৰাহু, বৃহস্পতি, সূৰ্য ইত্যাদি গ্ৰহক বিশেষ গুৰুত্ব দিয়ে। কিন্তু বন্ধুসকল, বুধ গ্ৰহক আপুনি কোনো কাৰণতে ইগন'ৰ কৰিব নোৱাৰে। বুধ গ্ৰহ হৈছে আমাৰ বুদ্ধি। বুদ্ধিৰ জৰিয়তেতো আমি সকলোৱে নিজৰ কৰ্মজীৱনত আগবাঢ়ি যাওঁ। বুদ্ধি নহ'লে জানো কোনোবাই ব্যৱসায় কৰিব পাৰে? বুদ্ধি নহ'লে জানো আমি নিজৰ ডিচিশ্যন আমি ল'ব পাৰোঁ? বুদ্ধি নহ'লে আমি কেতিয়াও কোনো কাৰণতে জীৱনত সঠিক সিদ্ধান্ত ল'ব নোৱাৰোঁ। তাৰোপৰি বুধ গ্ৰহক কোৱা হৈছে বাণীৰ কাৰক, কমিউনিকেশ্যনৰ কাৰক। অৰ্থাৎ আমি যিখিনি কথা বতৰা পাতোঁ বা যিখিনি আমি মানুহৰ লগত ডিলিংছ কৰোঁ, তাৰ কাৰক হৈছে বুধ গ্ৰহ। বুধ গ্ৰহক আমাক বাণীৰ কাৰক বুলি কোৱা হৈছে, কথাৰ কাৰক বুলি কোৱা হৈছে, কমিউনিকেশ্যনৰ কাৰক বুলি কোৱা হৈছে। বুধ গ্ৰহক বিজনেছৰ কাৰক বুলি কোৱা হৈছে। বুধ গ্ৰহক আমাৰ জ্ঞানৰ কাৰক বুলি কোৱা হৈছে, বুদ্ধিৰ কাৰক বুলি কোৱা হৈছে। বন্ধুসকল, যিজন ব্যক্তিৰ সকলো গ্ৰহ ভাল আছে কিন্তু বুধ গ্ৰহ বেয়া হৈ আছে, তেন্তে সেইজন ব্যক্তিৰ কিন্তু কোনো কাৰণতে উন্নতি কৰিব নোৱাৰে। ইয়াৰ মুখ্য কাৰণটো হ'ল তেওঁৰ ওচৰলৈ সুবিধা আহিব, কিন্তু তেওঁ সেই সুবিধাটো ল'বই নোৱাৰিব। কিয় নোৱাৰিব? কাৰণ তেওঁ সিদ্ধান্ত ল'ব নোৱাৰিব। কোনটো ডিচিশ্যন ল'লে মোৰ উন্নতি হ'ব, কোনটো ডিচিশ্যন ল'লে মোৰ জীৱনলৈ উন্নতি আহিব, এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিন্তু সমস্যা হ'ব। বুধ হৈছে আমাৰ ডিচিশ্যন মেকিং পাৱাৰ। বুধ হৈছে দূৰদৃষ্টি, বুধ হৈছে বাণী, বুধ হৈছে কমিউনিকেশ্যন। বন্ধুসকল, এতিয়া কথা হ'ল যে আমি এনে কি কাম কৰিব পাৰোঁ যাৰ দ্বাৰা আমি বুধ গ্ৰহক সদায় ষ্ট্ৰং কৰি ৰাখিব পাৰোঁ। বন্ধুসকল, বুধ গ্ৰহ সাধাৰণতে বহুতো উপায় আছে যে আমি কোনো কিন্নৰক দান কৰিব পাৰোঁ, সৰু ল'ৰা ছোৱালীক গ্ৰীণ কালাৰ কাপোৰ দিব পাৰোঁ, গ্ৰীণ কালাৰ বস্তু আমি গাই গৰুক খুৱাব পাৰোঁ, গ্ৰীণ কালাৰ বস্তু আমি ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু এইবিলাক উপায়তকৈ আজি মই যিটো উপায় দিবলৈ আগবাঢ়িছোঁ সেইটো অলপ সুকীয়া। এইটো উপায় যদি আপুনি এবাৰো কৰে জীৱনত, ইয়াৰ ফল কিন্তু আপুনি অতি শীঘ্ৰে লাভ কৰিব। যদি আপোনাৰ ব্যৱসায় ভালকৈ চলা নাই, যদি আপোনাৰ জীৱনলৈ সুবিধা অহা নাই, জীৱনলৈ সুবিধা আনিবৰ কাৰণে, ব্যৱসায়ত কাষ্টমাৰ বৃদ্ধিৰ কাৰণে, নিজৰ বুদ্ধি চোকা কৰিবৰ কাৰণে, সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বৰ কাৰণে এইটো উপায় সকলোৱে কৰা উচিত। তাৰোপৰি যিসকলে পঢ়া শুনা কৰি আছে, তেওঁলোকৰ যাতে স্মৃতিশক্তি প্ৰখৰ হয়, তেওঁলোকে যাতে যিকোনো প্ৰশ্নৰ উত্তৰ খুব কম সময়ৰ ভিতৰতে দিব পাৰে। বন্ধুসকল, এই উপায়টো ষ্টুডেণ্টসকলকো সহায় কৰিব, কিয়নো বুধ গ্ৰহ হৈছে আমাৰ জ্ঞান বুদ্ধি। জ্ঞান বুদ্ধি নহ'লে আমি কেতিয়াও উচ্চ শিক্ষাত আগুৱাই যাব নোৱাৰোঁ। গতিকে এই উপায়টো ছাত্ৰ ছাত্ৰীসকলেও কৰিব পাৰে, নিজৰ স্মৃতিশক্তিৰ কাৰণে, নিজৰ ইণ্টেলিজেঞ্চ বৃদ্ধি কৰিবৰ কাৰণে, ইণ্টেলেকচুৱেলিটি বৃদ্ধি কৰিবৰ কাৰণে। কি কৰিব লাগে বন্ধুসকল? উপায়টো একেবাৰে চিম্পুল। আপোনালোকে কোনোবা এটা বুধবাৰৰ দিনা এটা তামৰ ঘটি কিনি আনিব। বন্ধুসকল, তামৰ ঘটিটো কিনোতে আপোনালোকে দোকানীয়ে যিটো দামতে দিয়ে আপুনি সেইটো দামতে লৈ আহিব। তাত কোনো ধৰণৰ দৰদাম আপুনি নকৰিব। পাৰিলে অকণমান ডাঙৰ চাইজৰ এটা আনিব। আনি লৈ আপুনি পোনে পোনে শিৱ মন্দিৰলৈ যাব। আপোনাৰ ওচৰতো ক'ৰবাত নহয় ক'ৰবাত শিৱ মন্দিৰ আছেই। শিৱ মন্দিৰত গৈ আপোনালোকে সেই তামৰ লোটাটো শিৱলিংগৰ ওচৰত ৰাখি আহিব আৰু ভগৱান শিৱৰ আশীৰ্বাদ লৈ পাৰিলে চাকি বা বন্তি জ্বলাই আপোনালোকে প্ৰাৰ্থনা এটা কৰি নিজৰ মনৰ ইচ্ছাৰ কথা কৈ ঘৰলৈ গুচি আহিব। বছ, আপোনালোকৰ উপায় কৰা হৈ গ'ল। বন্ধুসকল, বহুতে ভাবিছে চাগৈ যে তামৰ লোটাটো শিৱলিংগৰ ওচৰত থৈ অহাৰ অৰ্থটো কি? বন্ধুসকল, তাম হৈছে সূৰ্যৰ ধাতু আৰু যিটো ঘটি হৈছে সেই ঘটিটো
যেটো খালি আছে ওপৰ যেনেকৈ খোলা আছে ফুপুলা আছে তেনেকুৱা বস্তু বুধ গ্ৰহৰ কাৰক বস্তু বুলি কোৱা হৈছে খালি টেকেলি খালি বটল এনেকৈ ধৰক খালি ঘটি ইত্যাদি বিলাকক বুধ গ্ৰহৰ কাৰক বুলি কোৱা হৈছে ঘটিটো মেটেলটো হৈছে সূৰ্যৰ আৰু ঘটিৰ যেটো খালিপন আছে ধৰি লওক ফুপুলা অংশ আছে সেয়া হৈছে বুধ বন্ধুসকল এতিয়া কথা হল যদি আপোনাৰ সেই ঘটিটো বেলেগ কোনো ভক্তই ব্যৱহাৰ কৰে ধৰি লওক আপুনি শিৱলিংগৰ ওচৰত ঘটি থৈ আহিলে নিশ্চয় কোনো ব্যক্তিয়ে সেই ঘটিৰ সহায়তে পানী দিবলৈ ল'ব যিমানেই সেই পানী শিৱলিংগত পৰিব সেই ঘটিৰ দ্বাৰা আপোনাৰ জীৱনলৈ বুধ গ্ৰহৰ সিমানে আশীৰ্বাদ আহিব যিমানেই সেই ঘটিৰ সহায়ত বেলেগ কোনো ভক্তই নিজৰ ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণে শিৱলিংগত জল ঢালিব তেওঁৰ নিজৰ ইচ্ছাটো পূৰ্ণ হ'বই তাৰ লগতে আপোনাৰো বুধ গ্ৰহৰ আশীৰ্বাদ লাভ হ'ব বন্ধুসকল এটো এটা অত্যন্ত চমৎকাৰী প্ৰয়োগ আৰু পৰীক্ষিত প্ৰয়োগ উপায়টো একেবাৰে সৰু কিন্তু আপোনালোকে কৰি চাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব কেৱল আপোনালোকে কোনো বুধবাৰৰ দিনা এটা তামৰ ঘট শিৱলিংগৰ ওচৰত ৰাখি আহিব আৰু নিজৰ মনৰ ইচ্ছাৰ কথা কৈ চাকি বন্তি জ্বলাই ঘৰলৈ গুচি আহিব যিমানে সেই ঘটিৰ সহায়ত কোনো ব্যক্তিয়ে পানী ভৰাই শিৱলিংগত দিবলৈ ল'ব সিমানে আপোনাৰ বুধ গ্ৰহৰ আশীৰ্বাদ লাভ হ'ব তাৰ লগতে সূৰ্য গ্ৰহ আৰু চন্দ্ৰমাৰো আশীৰ্বাদ লাভ হ'ব কেনেকৈ লাভ হ'ব বন্ধুসকল ঘটিটোৰ মেটেলটো আপোনাক কৈছিলে তাম হৈছে সূৰ্যৰ ধাতু আৰু লগতে যেতিয়া তাত পানী ভৰাই শিৱলিংগত দিব পানী হৈছে চন্দ্ৰমা গতিকে আপোনাৰ কি হ'ব তিনিওটা গ্ৰহৰ আশীৰ্বাদ লাভ হৈ থাকিব সূৰ্য গ্ৰহৰ আশীৰ্বাদো লাভ হ'ব বুধ গ্ৰহৰ আশীৰ্বাদো লাভ হ'ব আৰু তাৰ লগতে চন্দ্ৰমাৰ আশীৰ্বাদ লাভ হ'ব গতিকে আপোনাৰ জীৱনত যদি কিবা বাধা বিঘিনি আছে কিবা কাৰণে যদি আপোনাৰ ব্যৱসায় চলা নাই যদি কিবা কাৰণে আপোনাৰ এই তিনিটা গ্ৰহৰ কাৰণে আপোনাৰ জীৱনত সমস্যা হৈ আছে বাধা বিঘিনি চলি আছে ব্যৱসায় উন্নতি হোৱা নাই আপুনি প্ৰমোশন বিচাৰিছে কিন্তু আপোনাৰ প্ৰমোশন হোৱা নাই আপোনাৰ জীৱনলৈ সুবিধা হোৱাটো আপুনি বিচাৰিছে কিন্তু অহা নাই বা আপুনি চাকৰি ক্ষেত্ৰত বহুত চেষ্টা কৰি আছে কিন্তু সফল হ'ব পৰা নাই তেন্তে এই উপায়টো কৰিব এই উপায়টো একেবাৰে সিম্পল উপায় আৰু পৰীক্ষিত উপায় কৰি চাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই বন্ধুসকল এইটো উপায় কৰিলে আপোনাৰ সূৰ্য গ্ৰহ বুধ গ্ৰহ আৰু চন্দ্ৰমা এই তিনিওটা গ্ৰহৰে আশীৰ্বাদ লাভ হ'ব আৰু সদায় লাভ হ'ব যিমানে সেই ঘটিটো শিৱলিংগত পানী দিবলৈ ব্যৱহাৰ কৰি থাকিব সিমানে আপোনাৰ জীৱনলৈ এই তিনিও গ্ৰহৰে আশীৰ্বাদ আহি থাকিব বন্ধুসকল তাৰ উপৰি আপোনালোকে নিজৰ বুধ গ্ৰহক ষ্ট্ৰং কৰিব খুজিলে আৰু এটা সৰু উপায় কৰিব পাৰে আপোনালোকে কোনো তামৰ ঘটি এটাত মগুমা নিশ্চয় আপোনালোকে শুনিছে সেউজীয়া ৰঙৰ মগুমা সেই মগুমা তামৰ ঘটিত ভৰাই লৈ আপোনাৰ ঘৰৰ উত্তৰ দিশত ৰাখি থব আৰু প্ৰত্যেক সপ্তাহৰ মূৰে মূৰে সেই যিখিনি ঘটিত মগু আছে সেই মগুখিনি চৰাইক খাবলৈ দি দিব আৰু পুনৰ আপোনালোকে তাত মগু ভৰাই ৰাখি থব এই উপায়টোকে আপোনালোকে কন্টিনিউ কৰিব আপোনাৰ ঘৰৰ উত্তৰ দিশত কোনো এটা তামৰ ঘটত মগুমা ভৰাই ৰাখি দিব 7 দিনৰ মূৰে মূৰে আপোনালোকে চেঞ্জ কৰি থাকিব বন্ধুসকল এটা কথা খালি মনত ৰাখিব বুধবাৰৰ দিনা আপোনালোকে প্ৰয়োগটো কৰিব আৰু যদি আপুনি মগুখিনি সলনিও কৰে বুধবাৰৰ দিনাই কৰিব আৰু সেই মগুখিনি পেলাই দিয়াৰ পৰিৱৰ্তে চৰাইক খাবলৈ দি দিব যিকোনো বনৰীয়া চৰাই যিকোনো পাৰ চৰাইক খুৱাব পাৰে আপোনালোকে এনে কৰিলে আপোনাৰ বুধ গ্ৰহৰ আশীৰ্বাদ লাভ হ'ব বন্ধুসকল এইদৰে আমি এটা তামৰ ঘটিৰ সহায়ত তিনিওটা গ্ৰহৰ সাপোৰ্ট আমি জীৱনত ল'ব পাৰোঁ বন্ধুসকল আপোনালোকে উপায়টো কৰি চাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ